নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলো আসাম গভৰ্ণমেণ্ট ফালৰ পৰা চাকৰি মুকলি কৰি দিছে লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্টৰ পদ হয় ইয়াত মানে কোনে আবেদন কৰিব পাৰিব শিক্ষাগত যিটো অৰ্হতা বয়সৰ যিটো সময়সীমা গোটেইখিনি প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম সকলো তথ্য এটা ভিডিঅ'তে পাই যাব ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব ইয়াতে লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট ৰিক্ৰুটমেণ্ট 2026 ইয়াৰ যিটো মানে টোটেল যিটো ভেকেঞ্চি আছে 552 লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট পদ হয় LRA লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট ইয়াৰ যিটো মানে চাৰ্টিফিকেট লাগিব কি আছে 6 মান্থ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব আৰু কি লাগিব গোটেইখিনি আপোনালোকক বুজাই দি আছো কৈ দি আছো সম্পূৰ্ণ তথ্য এটা ভিডিঅ'তে পাই যাব আৰু লাষ্ট ডেটটো কৈ দিম আপোনালোকে যদি আবেদন কৰা নাই এতিয়ালৈকে আবেদন কেনেকৈ কৰিব লাগিব আৰু কোনে পাৰিব সেইটোৰ লগতে কৈ দিম ইয়াত চাব পাৰে LRA ৰিক্ৰুটমেণ্ট ডিটেইলছ ইয়াত মেনশ্যন কৰি দিয়া আছে নেম অফ পোষ্ট যিটো নেম হয় লেণ্ড ৰেকৰ্ডছ এছিষ্টেণ্ট পদ হয় নাম্বাৰ অফ পোষ্ট টোটেল যিটো ভেকেঞ্চি আছে 552 পোষ্ট কেটাগৰিজ ভেকেঞ্চি আছে ইয়াত তাৰপিছত ইয়াত স্কেল অফ পে যিটো চেলাৰী হয় পাৰ মান্থ যিটো চেলাৰী দিব কি আছিল 14,000 পৰা 70,000 টকালৈকে সেইটো পাৰ মান্থ চেলাৰী দিয়া হ'ব ইয়াত 14,000 পৰা ষ্টাৰ্ট হ'ব লাহে লাহে কি আছে গৈ পিনে 70,000 লৈ ইয়াত কি চেলাৰীটো দিব তাৰপিছত গ্ৰেড পেজো আছে ইয়াত গ্ৰেড পেটো হয় কি আছিল 6,200 টকা তাৰপিছত ইয়াত চাব পাৰে এজ যিটো লিমিট আছে এজ লিমিটটো আছিল 21 ইয়াৰ্ছৰ পৰা আছে 40 ইয়াৰ্ছ মানে 21 বছৰৰ পৰা 40 বছৰ যাৰ আছে ইয়াৰ মাজত যাৰ বয়স আছে সিয়ে ইয়াত আবেদন কৰিব পাৰিব আৰু যিয়ে 21 পৰা 40 বছৰ আছে যাৰ বয়স সিয়ে ইয়াত আবেদন কৰিব পাৰিব তাৰপিছত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ইয়াত মেনশ্যন কৰি দিয়া আছে কেণ্ডিডেট মাষ্ট হেভ বি পাছ কি আছিল মেট্ৰিক পাছ হ'ব লাগিব মেট্ৰিক পাছ হ'লে ইয়াত আবেদন কৰিব পাৰিব লগতে কেণ্ডিডেট মাষ্ট হেভ পাছ কি আছিল ৰিকৰ্ডাৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিং সেই চাৰ্টিফিকেটটো লাগিব RCCC ট্ৰেইনিং এক্সামিনেশ্যন যিটো চাৰ্টিফিকেট সেইটো লাগিব তাৰপিছত ইয়াত কি আছিল কম্পিউটাৰ টাইপিং স্পীড ইন এছামিজ বেংগলী সেইটো স্পীড থাকিব লাগিব কি আছিল মিনিমাম 30 ৱাৰ্ডছ পাৰ মিনিটত কি আছে 30 ৱাৰ্ডছ সেইটো কি আছে টাইপিং স্পীড থাকিব লাগিব তেনেহ'লে সেই পোষ্টত আবেদন কৰিব পাৰিব হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব লাগিব গোটেইখিনি প্ৰচেছটো ইয়াত মেনশ্যন কৰি দিয়া আছে আৰু যদি আপোনালোকে এতিয়া আবেদন কৰা নাই যদি মোবাইলতে আবেদন কৰিব বিচাৰিছে তেনেহ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম তাৰ পৰা আপোনালোকে নিজে আবেদন কৰিব পাৰিব মোবাইলৰ পৰাই ইয়াত কি আছিল ৱেবছাইটটো ইয়াত মেনশ্যন কৰি দিয়া আছে sevaonline.org ইয়াত মেনশ্যন কৰি দিয়া আছে চাব আপোনালোকে ইয়াত কেনেদৰে আবেদন কৰিবলৈ গোটেই প্ৰচেছটো ইয়াত মেনশ্যন কৰি দিয়া আছে ডকুমেণ্ট টু বি ছাবমিট আৰু লগতে আপোনালোকে চিলেকশ্যন প্ৰচেছটো আৰু চিলেবাছটো দেখুৱাম আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকক ইয়াৰ ডকুমেণ্টটো ছাবমিটত কি ডকুমেণ্ট ছাবমিট দিব লাগিব সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে কেণ্ডিডেট মাষ্ট প্ৰডাক্ট ফ্ল'য়িং দা ইয়াত কি আছে টাইম স্কিল টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন কি হ'ব ইয়াত মেনশ্যন কৰি দিছে এই নম্বৰটো আছিল হাৰ্ড কপি অনলাইন এপ্লিকেশ্যন ফৰ্ম সেইটো লাগিব অনলাইন এপ্লিকেশ্যন যেতিয়া ছাবমিট কৰাৰ পিছত যিটো মানে অনলাইন এপ্লিকেশ্যন যিটো ছাবমিট কৰাৰ পিছত যিটো প্ৰিণ্ট আউট কৰি ল'ব সেইটো লাগিব আৰু ক্লাছ 10 ষ্টেণ্ডাৰ্ড কি আছিল এডমিট কাৰ্ড লাগিব 10 অথবা কি আছে 12 যদি পাছ কৰিছে এডমিট কাৰ্ডটো সেইটো লাগিব মাৰ্কশ্বিট লাগিব আৰু ইয়াত মেনশ্যন কৰি দি আছে গোটেইখিনি ইয়াতে চাই ল'ব আৰু ডি নম্বৰটো আছে কপি অফ RCCC পাছ চাৰ্টিফিকেটটো লাগিব ইয়াত গোটেইখিনি আৰু মোবাইল নম্বৰ লাগিব কি লাগিব গোটেইখিনি ইয়াত মেনশ্যন কৰি দিছে আপোনালোকে নিজে চাব ডিছক্ৰিপশ্যনত আপোনালোকক লিংকটো দিম তাৰ পৰা আপোনালোকে ফুল নটিফিকেশ্যনটো ডাউনলোড কৰি নিজে চাব পাৰিব তাৰপিছত ইয়াত চাব পাৰে ষ্টাৰ্টিং যিটো ডেট হয় অনলাইন এপ্লিকেশ্যন যিটো ছাবমিশ্যন হয় মানে ষ্টাৰ্টিং যিটো হৈছে মাৰ্চৰ 15 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু এপ্ৰিলৰ 30 তাৰিখলৈকে আপোনালোকে সেই পোষ্টত আবেদন কৰিব পাৰিব তাৰপিছত ইয়াত কি আছে লিংকটো মেনশ্যন কৰি দিয়া আছে আপোনালোকৰ ডিছক্ৰিপশ্যনত আপোনালোকে পাই যাব মোৰ ডিছক্ৰিপশ্যনত কি আছিল লিংকটো পাই যাব তাৰপিছত ইয়াত চাব পাৰে চিলেকশ্যন প্ৰচেছটো LRA ৰিক্ৰুটমেণ্ট যিটো চিলেকশ্যন প্ৰচেছ হয় ইয়াত কি আছিল কম্পিটিটিভ ৰাইটিং এক্সামিনেশ্যন হ'ব তাৰপিছত স্কিল টেষ্ট হ'ব তাৰপিছত কি আছিল ফাইনেল মেৰিট লিষ্ট দি দিব তাৰপিছত ইয়াত কম্পিটিটিভ যিটো এক্সামিনেশ্যন কিছু চিলেবাছটো নিশ্চয় হ'ব ইয়াত কি আছিল MCQ পেটাৰ্ণৰ কি আছিল কুৱেশ্যনবিলাক থাকিব আৰু ইয়াত কি আছিল টোটেল মাৰ্ক থাকিব 80 মাৰ্ক থাকিব আৰু নেগেটিভ মাৰ্কিং থাকিব 0.25 ইনকাৰেক্ট এনচাৰৰ কাৰণে ইয়াত কি আছে যদি কি চাৰিটা কুৱেশ্যন যদি কি আছিল ইনকাৰেক্ট হয় তেনেহ'লে কি আছিল 1 মাৰ্ক মাইনাছ কৰি দিব ইয়াত কৈছে ছাবজেক্টবিলাক ইয়াত মেনশ্যন কৰি দি আছে লগতে মাৰ্কবিলাক ইয়াত মেনশ্যন কৰি দি আছে মেথামেটিক্স ক্লাছ 10 ষ্টেণ্ডাৰ্ড যিটো মেথামেটিক্স আছে তাক মাৰ্ক থাকিব 10 মাৰ্ক আৰু কনভেনচুৱেল যিটো ছাৰ্ভে হয় তাত কি আছিল 50 মাৰ্ক থাকিব আৰু মডাৰ্ণ যিটো ছাৰ্ভে হয় ইয়াত 20 মাৰ্ক থাকিব স্কিল টেষ্টৰ কাৰণে কি লাগিব ইয়াত মেনশ্যন কৰি দি স্কিল টেষ্টৰ কাৰণে কি আছিল দ্য স্কিল টেষ্টৰ কাৰণে পেপাৰ 2 ইয়াত মাৰ্ক থাকিব 20 মাৰ্ক থাকিব ইয়াত 20 মাৰ্ক থাকিব তাৰপিছত কি আছিল টাইপিং কম্পিউটাৰ চাৰ্টিফিকেট সেইটো লাগিবই নহ'লে ইয়াত আবেদন কৰিব নোৱাৰিব 6 মান্থ সেইটো কম্পিউটাৰ চাৰ্টিফিকেট লাগিবই মেক্সিমাম তাৰপিছত মিনিমাম যিটো কোৱালিফাই যিটো মাৰ্ক লাগিব কি আছে ৰাইটিং টেষ্টৰ কাৰণে সেইটো কোৱালিফাই মাৰ্ক তুলিব লাগিব যদি নহয় তেনে স্কিল টেষ্টত যাব নোৱাৰিব ইয়াত আনৰিজাৰ্ভৰ ক্ষেত্ৰত 40% সেইটো মাৰ্ক কোৱালিফাই তুলিব লাগিব
32 মাৰ্ক সেইটো ৰাইট ইণ্টাৰেষ্টৰ কাৰণে তুলিব লাগিব OBC MOBC SC ST কাৰণে PWD ৰ কাৰণে আছে 24 মাৰ্ক সেইটো তুলিব লাগিব আৰু স্কিল টেষ্টৰ কাৰণে ইয়াত 6 আৰু ইয়াত কি সান ডিসেম্বৰ ক্ষেত্ৰত কি আছিল 8 মাৰ্ক সেইটো স্কিল টেষ্টৰ কাৰণে তাৰপিছত ইয়াত চাব পাৰে তাৰপিছত ইয়াত কি আছে নেক্সট আৰু মেনশ্যন কৰি দিয়া নাই আপোনালোকে যদি ভিডিঅটো চাই ভাল পায় তেনেহ'লে কি আছে ভিডিঅটো লাইক এটা কৰি দিব আৰু চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কিয়নো সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' আপোনালোকৰ সুবিধাৰ কাৰণে দিয়ে থাকোঁ ডেইলি এটা দুটা ইনফৰমেশ্যন আপোনালোকৰ কাৰণে সুবিধাৰ কাৰণে দিয়ে থাকোঁ ভিডিঅ'টো এটা লাইক এটা কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব হ'ব নেক্সট আৰু এটা ভিডিঅ'